বাঁহ-বেতৰ সামগ্ৰীৰ বাবে চহকী টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত সুৰাদিৰ জাগ্ৰাঘাট চুবুৰী। বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী বিক্ৰী কৰিয়ে চুবুৰীটোৰ ৪৫টা পৰিয়ালে পোহপাল দি আছে নিজৰ পৰিয়াল। নলবাৰী টিহুৰ সুৰাদিৰ জাগ্ৰাঘাট চুবুৰীটোৰ প্ৰতি ঘৰ মানুহেৰেই উপাৰ্জনৰ পথ হৈছে বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী। অঞ্চলটোৰ সকলো পুৰুষ মহিলাই এই কামৰে জীৱন জীৱিকা চলাই আহিছে। বাঁহেৰে বিভিন্ন সামগ্ৰী যেনে ডলা, কুলা, চালনী, বিচনী আদি সাজি স্থানীয় বজাৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত বিক্ৰী কৰিয়ে আদি পুৰুষৰ পৰা জীৱন জীৱিকা চলাই আহিছে অঞ্চলবাসীয়ে। বাঁহ-বেতৰ সামগ্ৰী বনাই পৰিয়াল চলোৱা অঞ্চলটোৰ ৰাইজে উপযুক্ত বজাৰৰ অভাৱত উচিত মূল্য নাপাই দূৰ দূৰণিলৈ নি বিক্ৰী কৰিবলগীয়া হয়। এই অঞ্চলত উৎপাদিত বাঁহ-বেতৰ সামগ্ৰী নলবাৰী, বাক্সা, বৰপেটা, মংগলদৈ আদি অঞ্চললৈ ৰপ্তানি হয়। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলটোত নাই উপযুক্ত বাট পথ, পানীৰ যোগান আঁচনিৰ লগতে চৰকাৰী অনাময় ব্যৱস্থা। বিভিন্ন অভাৱ অভিযোগৰ ভাৰাক্ৰান্ত এই অখ্যাত অঞ্চলটোক কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ অঞ্চলবাসীৰ। চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ পৰাও বঞ্চিত এই অঞ্চলৰ দুখীয়া ৰাইজসকল। আপুনি এই সামগ্ৰী জড়িত হৈ আছে? মোৰ মালিকেও 30 বছৰ মানে হ'ল এই ডালা চালনি কৰি খাই আছোঁ, ল'ৰা ছোৱালীক পঢ়ি আছোঁ, ঘৰখন চলি আছে কিবাকে, মানে টনাটনি নাই আৰু আজৰিৰ মাজত চলি আছোঁ ঘৰখন কিবাকে। সেয়াই। কি বনায় আপুনি? মই ডালা বনাওঁ, কুলা বনাওঁ, চালনি বনাওঁ। সকলোৱে একে কাম কৰে? সকলোৱে একে কাম কৰে, চব আমাৰ ল'ৰা ছোৱালী যিমান আছে গোটেই পৰিয়ালে পোৱা নাই। ডালা চালনিৰ বিষয়ত আমি অতি কষ্ট কৰি বিক্ৰী কৰোঁ বজাৰত, কিন্তু একোৱেই পোৱা নাই সাহায্য। আজিকালি আমি জীয়াই ৰাখিছোৱে আৰু ৰাখিমো আৰু ৰাখিব লাগিব। আমাৰ এইখিনিয়ে তাৰমানে ডাঙৰ ব্যৱসায় বুলি ক'ব পাৰি। কি হ'লে মানে কিবা সুবিধা দিলি, আপোনালোকে এটা কিবা সুবিধা দিলি আমি ভাল পাওঁ আৰু ৪৫ গিৰি এই কামে প্ৰত্যেক ঘৰে ঘৰে আমাৰ এখানে কাম। ৰাতিপুৱাৰ পৰা লাগি যায় কামত? লাগিয়ে যাওঁ আমি ৰাতিপুৱাৰ পৰা। কেতিয়ালৈ কৰে ৰাতি? ৰাতি ৯টা ৮টা এনেকুৱা হয় আৰু কেতিয়াবা যেতিয়া বেছিকৈ সাজ চাজ বনাওঁ তেতিয়া আৰু ১১টা মানকলৈকেও বনাওঁ, যে মানে ফিৰা দিনা বজাৰত দিব লাগিব মালখিনি, ৰাতি কষ্ট কৰি হ'লেও বনাওঁ আৰু।